তারপরে নেগেটিভিটিয়ে মানুহ বহুতখিনি তলফালে লৈ যায় তা যিয়ে হোক আমার স্যার ইয়াত উপস্থিত আছে মই এটা মোটিভেশনাল কোট আর একটা শায়রি কম আপোনালোকক উদ্দেশ্যে বিশেষকৈ আমার গুৰুকুল সায়েন্স একাডেমিৰ শিক্ষক সকললৈ আৰু আমাৰ নতুনকৈ আহা এই প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকললৈ মই এটা মোৰ এটা ফেভারিট এটা শায়রি এটা আছে कि लहरों से डरकर नौका पार नहीं होती, कोशिश करने वालों की कभी हार नहीं होती। नन्ही चिट्ठी जब दाना लेकर चलती है, चलती दीवारों पर 100 बार फिसलती है। मन की विश्वास रगों में सांस भरता है, चढ़कर गिरना, गिरकर चढ़ना ना करता है। आखिर उसकी मेहनत बेकार नहीं होती, कोशिश करने वालों की कभी हार नहीं होती, कोशिश करने वालों की कभी हार नहीं होती। और अंतिम पद यह है कि असफलता एक चुनौती है, इसे स्वीकार करो। असफलता एक चुनौती है, इसे स्वीकार करो। क्या कमी रह गई देखो और सुधार करो। जब तक ना सफल हो नींद चैन को त्यागो तुम, संघर्ष की मैदान छोड़कर मत भागो तुम। कुछ किए बिना ही जय जयकार नहीं होती, कोशिश करने वालों की कभी हार नहीं होती, कोशिश करने वालों की कभी हार नहीं होती। मोर এটা আৰু এটা কোড এটা আছে মোৰ সেলফ মেকিং কোড মই এটা সময়ত যাও কও সকল সময়তে মোৰ ষ্টুডেন্টক কও যে কিপ ইওর থট পজিটিভ বিকজ দ্যাট বিকামস ইওর ওয়ার্ডস এন্ড দোজ ওয়ার্ডস বিকামস ইওর বিহেভিয়ার এন্ড দোজ বিহেভিয়ার বিকামস ইওর হ্যাবিট এন্ড দোজ হ্যাবিট বিকামস ইওর ভ্যালু তা আমার কর্ম যেনেকুৱা মই আজি কৰিম এটো আমাৰ ভৱিষ্যতত আমাৰ এটো প্ৰতিফলিত হ'ব তা গতিকে নেগেটিভিটি নতুন এখন প্ৰতিষ্ঠান বিভিন্ন জনে বিভিন্ন নেগেটিভ কথা কয় বিশেষ করে আমার শিক্ষক ছাত্র ছাত্রীসকলক মই কৈছো যে মই যেতিয়া প্ৰতিষ্ঠানখন আৰম্ভ কৰো ইমান নেগেটিভ কথা কৈছে যে কেতিয়াবা নিজক মই যেহেতু মানুহ এজন কেতিয়াবা মানে বেয়া লাগে নেগেটিভ কথা যেতিয়া মানুহে কয় কিন্তু মই এটা কথা নেগেটিভ ভাবে লোৱা নাই এই কাৰণে যে মই কৈছো মোৰ কাৰণে মই চিন্তা কৰো মই মানুহক হিংসা কৰি নহয় মোৰ প্ৰতিষ্ঠানক মই ভাল কৰিম মানুহে যেতিয়া নেগেটিভ কথা কব নেগেটিভ কথাৰ ফলত মই ভাবিলম যে মই মানুহে মই চিন্তা মোৰ বিষয়ে চিন্তা নকৰাখিনি কথাখিনি মানুহে মোৰ কথা চিন্তা কৰিব যে মোৰ ভিতৰত কিছুমান ত্ৰুটি থাকিব পাৰে যেতিয়া মানুহে মোক 10টা নেগেটিভ কথা কব তাৰ ভিতৰত 8টাই হয়তো মিছা হ'ব পাৰে 2টা সঁচা হ'ব পাৰে এই দুটা যিটো নেগেটিভিটি আছে এইটো মই মোৰ পৰা কি কৰিম আঁতৰাই দিম তাৰ মানে এই নেগেটিভ পইণ্টৰ পৰা মই কি কৰিম মোক নিজকে গঢ় দিম জানা তা যিয়ে হোক মানে উদ্দেশ্য এটাই নতুন এখন প্ৰতিষ্ঠান আশা কৰোঁ যে আমাৰ যিমানবোৰ ফেকাল্টি আছে নতুন ছাত্ৰ ছাত্ৰীসকলে আছে বহুত বেহতৰীন এটা এডুকেশ্যন আপোনালোকে পাই আছে কাৰণ ৰিজাল্ট ছাৰ আছে বিশেষকৈ মোৰ বিভাগ আছে আৰু এই নেগেটিভ কথাবিলাক যাতে আঁতৰত থাকে আমালোকে গোটেইখিনি পজিটিভিটি লৈ আগবাঢ়ি যাম মই যেনেকুৱা আজি 47 ষ্টুডেন্ট লৈ এতিয়া 600 প্লাস হৈছে মোৰ ষ্টুডেন্ট এতিয়া ৰানিং ষ্টুডেন্ট হৈয়ে আছে তা যিয়ে হোক এইটো কৰ্মৰ মানে ফলাফল মই যেনেকুৱা কৰ্ম কৰিম তেনেকুৱাই ৰিটাৰ্ণ আহিব মই ভাল কাম কৰিলে ভাল আহিব বেয়া কাম কৰিলে বেয়া আহিব তা গতিকে মানুহৰ পৰিচয় হয় মানুহৰ কৰ্ম মহাত্মা গান্ধী আমাৰ দেশৰ বাপুজী বুলি আমি কওঁ তেখেতৰ ফিজিক্যাল ষ্ট্ৰাকচাৰ যেটো আছে বহুত বলিউডৰ এক্টৰতকৈ হয়তো মানে আমি দেখনীয় মানে নহয় বুলি আমি ক'ব পাৰোঁ কিন্তু তথাপিও এখেতৰ কৰ্ম এনেকুৱা কৰি গৈছে বলিউডৰ আজি আমালোকে ভাল পোৱা এটা মানে এক্টৰক দুদিন পৰা পিছত হয়তো আমি ভাল নাপাব পাৰোঁ কিন্তু তেখেতৰ মহাত্মা গান্ধীৰ নিচিনা মানে কৰ্ম দি যোৱা মানুহ এজনক আজি ভাৰত স্বাধীনতাৰ পৰা আৰম্ভ কৰি হিষ্ট্ৰী যিমান দূৰলৈকে থাকিব তেখেতক আমি স্মৰণ কৰিব লাগিব যিয়ে হওক এইখিনি মটিভেশ্যনৰ কথা কৈ মই মোৰ বক্তব্য সামৰিছোঁ জয় হিন্দ জয় ভাৰত